আপুনি কি কথা ক'ব লাগিছে? এইটো আপোনাৰ হেৰি নেকি? আমি এটা হেৰিয়ত আছো। ইউনিয়ন লিডাৰ হয় ইয়াত। আপুনি ইউনিয়ন লিডাৰ হ'লে আপোনাক বাধা দিব নোৱাৰে নহয়। আপুনি বাধা দিব নোৱাৰে। আপুনি কোন হয়? আপুনি কোন হয়? আপুনি কোন হয়? দাদা আপুনি কোন হয়? আপুনি কোন হয়? মই ইউনিয়ন লিডাৰ। কি নাম কি আপোনাৰ? মোৰ নাম। আপুনি কি বাধা দিছে নেকি মোক ইউজ কৰিবলৈ? বাধা নাই দিয়া। মোক বাধা দিছে? নাই দিয়া আপোনাৰ। কিয় কি কৈছে? তেতিয়াহ'লে কিয় আপুনি বাধা দিছে? এওঁলোক আমাৰ ডালিমৰ নহয়। মই মাতি আনিছো। মই মাতি আনিছো। শুনি লওক। মই মাতি আনিছো। মই মাতি আনিছো। মই মাতিছো কথা পাতিবৰ কাৰণে মই মাতি আনিছো। কথা হৈ গ'ল কি এইটো আমাৰ বাগান। যিহেতুকে এই বাগানখনৰ বহুত নাম আছে। বাগানৰ কথা কোনো কথা নাই। তেওঁলোকৰ মনৰ কথাখিনি কৈছে। বাগানৰ কোনো কথা নাই। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক কৰ্মত বাধা প্ৰদানৰ ঘটনা মৰিয়নিত সাংবাদিকক বাগানত বাতৰি কৰাত বাধা প্ৰদান। লাহিং গাঁও পঞ্চায়ত সভাপতি শ্যাম কৰ্মকাৰৰ গুণ্ডাগিৰি। কৰ্মকাৰে নিজকে ইউনিয়ন লিডাৰ বুলি পৰিচয় দি সাংবাদিকক ভীতি প্ৰদৰ্শন। মৰিয়নিৰ ডালিম চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। বাগিচাখনৰ পথৰ কাষত একাংশ লোকৰ সাক্ষাৎকাৰ লোৱাত বাধা প্ৰদান। আপুনি কোন হয়? মই ইউনিয়ন লিডাৰ। কি নাম কি আপোনাৰ? মোৰ নাম। আপুনি কি বাধা দিছে নেকি মোক ইউজ কৰিবলৈ? বাধা নাই দিয়া। মোক বাধা দিছে? নাই দিয়া আপোনাৰ। কিয় কি কৈছে? তেতিয়াহ'লে কিয় আপুনি বাধা দিছে? এওঁলোক আমাৰ ডালিমৰ নহয়। মই মাতি আনিছো। মই মাতি আনিছো। শুনি লওক। মই মাতি আনিছো। মই মাতি আনিছো। মই মাতিছো কথা পাতিবৰ কাৰণে মই শুনি মাতি লওক। আনিছো। কথা হৈ গ'ল কি এইটো আমাৰ বাগান। যিহেতুকে এই বাগানখনৰ বহুত নাম আছে। বাগানৰ কথা কোনো কথা নাই। তেওঁলোকৰ মনৰ কথাখিনি কৈছে। বাগানৰ কোনো কথা নাই। আমি কিবা বেলেগ কথা পাতিছো নেকি? আপুনি বেলেগ কথা পাতিছো নেকি? মই সেইটো নাই কোৱা। কালি প্লেচটোৰ নামটো গুচি আহিব। নাই কৰা। নাই কৰা। নাই কৰা। প্লেচটোৰ নাম কালি আমাৰ ডালিম বাগানৰ বদনাম এটা হ'ব। এজন লোক চাওক মই ইয়াত এটা নিউজ কৰিছো আৰু তেওঁ আহি পিনি আমাক বাধা প্ৰদান কৰিছে বা বাগানখনৰ নাম বদনাম বাগানখনৰ বদনাম কৰিছে। কিন্তু বাগানৰ নাম এতিয়ালৈকে লোৱা নাই। কিন্তু আপুনি ল'ব লাগিছে। কি নাম বাগানখনৰ? ডালিম বাগান। তেতিয়াহ'লে আমি লৈছো নেকি? নাই যদি ওলাই যায়। নাই নোলায়। কালি প্লেচত যদি কেনেবাকে ওলাই যায়। একো লগা কথা নাই। একো নাই। কালি ওলাই যায়। কালি ডালিমৰ বদনামটো যিহেতুকে ইয়াত প্ৰায় 600 পৰা 700 হাজাৰ মানুহ আছে ইয়াত। নাই কৰা। কালি এই গোটেই হাজাৰ মানুহখিনিৰ নাম এটা সাঙুৰি খাই আহিব যে কাৰোবাৰ বিৰুদ্ধত খাৰা হৈছে। নাই কৰা। বস্তু সেইটো কাৰোবাৰ বিৰুদ্ধত খাৰা হৈ গৈছে। নাই একো কাৰোবাৰ বিৰোধত হোৱা নাই। কথা এইটো এটা নিউজ এটা কৰিছো। কথাখিনি লৈছো যে এবাৰ ৰাজনৈতিক প্ৰেক্ষাপটত কি হ'ব তাক লৈ আলোচনা কৰিছো। একো নাই। কথা হৈ গ'ল কি মই ইয়াত বাগানৰ এজ এ ইউনিয়ন লিডাৰ যাৰ কাৰণে মোৰ অধিকাৰ এটা আছে। আপুনি মোক প্ৰশ্ন কৰিছে আপুনি কোন হয় বুলি। মই বাগানৰ এজ এ ইউনিয়ন লিডাৰ আৰু ইউনিয়ন লিডাৰ হিচাপে এটা বাগানৰ মোৰ বহুত ডাঙৰ এটা দায়িত্ব আছে। যিমান ৰাইজ আছে ইয়াৰ বিশেষ সমস্যাখিনি যিমান ইয়াৰ সমস্যাখিনি আছে আমি বাগানৰ কৰ্তৃপক্ষ বা আমাৰ SMS গোটেইখিনিৰ লগত আমি কথা পাতি ইয়াত মানে সমাধা কৰাৰ ক্ষেত্ৰত আমি বিশেষভাৱে এটা আপুনি কথাটো হ'ল কি আমি মই এটা নিউজ কৰিছো যে ৰাজনৈতিক প্ৰেক্ষাপটত কি হ'ব কি পায় সেই কথাটোত আপুনি বাধা দিছে নেকি? নহয় সেইটোত মোৰ বাধা নাই। তেতিয়াহ'লে মোৰ কথা হ'ল মৰিয়নিৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে। কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।